নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মুখ্যমন্ত্ৰীয়ে চিটু সংক্ৰান্তত যি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল, সেই মন্তব্যৰ বিৰোধী মন্তব্যৰ প্ৰতিবাদ জনোৱা হৈছে। মুখ্যমন্ত্ৰী CITUৰ বিৰুদ্ধে যি মন্তব্য কৰিছিল, ইয়াৰ সেই মন্তব্যৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সংবাদমেলন আয়োজনৰ জৰিয়তে। কি তথ্য তাতে উত্থাপন কৰা হৈছে, কি কথা কোৱা হৈছে, সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। অসমৰ মুখ্যমন্ত্ৰীৰ CITUৰ বিৰোধী মন্তব্যৰ প্ৰতিবাদ। CITUৰ সম্পৰ্কত কৰা মুখ্যমন্ত্ৰীৰ মন্তব্য অগণতান্ত্ৰিক আৰু অতি নিকৃষ্ট মানসিকতাৰ। আজি এক সংবাদমেলত CITUৰ অসম ৰাজ্যিক কমিটিয়ে এই কথা সদৰি কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ প্ৰসংগ টানি আনি যোৱা 10 এপ্ৰিলত সাংবাদিকক এক প্ৰশ্নৰ উত্তৰত কৈছিল যে CITUৰ লগত থাকিলে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি নকৰে। CITUক অসমত বাধা দিয়াটোৱেই হেনো তেখেতৰ কৰ্তব্য। CITU অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু অসমত CITUক কিয় বাধা দিয়া হয় অথবা CITU সংগঠনত শ্ৰমিক কৰ্মচাৰী কিয় থাকিব নালাগে তাৰ স্পষ্টীকৰণ দিবলৈ দাবী জনায়। বিগত 10টা দিনে CITUৱে অপেক্ষা কৰিছিল তেনে এক স্পষ্টীকৰণৰ, কিন্তু CITUৰ ৰাজ্যিক সভাপতি অচ্যুত দত্ত, সাধাৰণ সম্পাদক তপন শৰ্মা, কোষাধ্যক্ষ বিজন দাস, সম্পাদক মদন তালুকদাৰ সহ ৰাজ্যিক নেতাসকলে এই সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ মন্তব্যক ধিক্কাৰ জনায় আৰু কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে যিখন সাংবাদিকৰ শপত খাই ৰাজ্যখনৰ আটাইতকৈ সন্মানীয় মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছে, সেইখন সংবিধানৰে আধাৰত প্ৰস্তুত কৰা শ্ৰম আইনৰ গণ্ডিত থাকি শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি থকা এটা ট্ৰেড ইউনিয়ন সন্দৰ্ভত উল্লেখিত ধৰণৰ মন্তব্য দি উঠি আজিলৈকে কোনো স্পষ্টীকৰণ নিদিলে। সেয়ে আমি আজি সংবাদ মাধ্যমৰ সহায় লৈ দাবী উত্থাপন কৰিলোঁ। এই সুযোগতে অসমৰ জনগণৰ জ্ঞাতাৰ্থে জনাই থব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ ৰাজনৈতিক দল BJP নেতাসকলৰ দ্বাৰা পৰিচালিত BMS অৰ্থাৎ ভাৰতীয় মজদুৰ সংঘ, যিদৰে এটা সৰ্বভাৰতীয় শ্ৰমিক সংগঠন CITU অৰ্থাৎ চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নো তেনে এটা সৰ্বভাৰতীয় শ্ৰমিক সংগঠন। CITUৰ পৰিচালনাত পৰিচালিত হয় নিজস্ব কৰ্মসূচী আৰু সংবিধানৰ ভিত্তিত। আমাৰ দেশত INTUC, CITU, AITUC, AICCTU, HMS, BMS, AIUTUC সহ কেইবাটাও কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক সংগঠন আছে। 2. উল্লেখিত ট্ৰেড ইউনিয়নসমূহৰ লগতে CITUৱেও ভাৰত চৰকাৰৰ সংস্থা ILC, ইণ্ডিয়ান লেবাৰ কনফাৰেন্সৰ সদস্য। 3. CITUৱে দেশৰ সন্দৰ্ভত সচেতনতা গঢ়ি তোলাৰ কাম কৰে। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত কৰ্মৰত শ্ৰমিক কৰ্মচাৰীসকলৰ আইনগত প্ৰাপ্য আদায় কৰাৰ বাবে সংগ্ৰাম কৰে। আলাপ আলোচনাৰ মাজেৰে শ্ৰম বিবাদ মীমাংসাত CITUৱে সদায় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আনকি ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত শ্ৰমিক কল্যাণ সম্পৰ্কীয় বিভিন্ন কমিটিত থাকি ৰাজ্য চৰকাৰৰ শ্ৰমিক কল্যাণ আঁচনিসমূহৰ সঠিক ৰূপায়ণত সহায় কৰি আহিছে। 4. CITUৰ লক্ষ্য হৈছে শ্ৰমিক কৰ্মচাৰীৰ ওপৰত চলি থকা চৰকাৰী বেচৰকাৰী শোষণ বঞ্চনাৰ অৱসান ঘটোৱা। এনে এক প্ৰেক্ষাপট থকা শ্ৰমিক সংগঠন এটাৰ কাম কাজত বাধা প্ৰদান কৰাটো এগৰাকী মুখ্যমন্ত্ৰীৰ কৰ্তব্য হ'ব নোৱাৰে বুলি আমি জানো। 5. দেশৰ সকলো নাগৰিকে সংবিধানৰ গান্ধী থাকি সংগঠন কৰাৰ অধিকাৰ সংবিধানখনেই দিছে। 6. হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সন্মানীয় মুখ্যমন্ত্ৰীৰ আসনখনক ব্যৱহাৰ কৰি সংবিধান বিৰোধী আৰু গণতন্ত্ৰ বিৰোধী যি মন্তব্য দিছে, এয়া কেৱল CITUৰ বিৰোধীয়েই নহয়, সামগ্ৰিকভাৱে সকলো শ্ৰমিক সংগঠনৰ অধিকাৰৰ ওপৰত আক্ৰমণ। CITU বিৰোধীয়েই নহয়, সামগ্ৰিকভাৱে সকলো শ্ৰমিক সংগঠনৰ অধিকাৰৰ ওপৰত আক্ৰমণ। CITU অসম ৰাজ্যিক কমিটিয়ে অসমৰ সৰ্বস্তৰৰ শ্ৰমিক কৰ্মচাৰীৰ লগতে
গণতন্ত্ৰত বিশ্বাসী ৰাইজক মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। অহা 24 এপ্ৰিল 2024 দিনৰ 12 বজাৰ আগতে সমগ্ৰ অসমতে জিলা অথবা অঞ্চলভিত্তিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ CITUৰ কমিটিসমূহক আহ্বান জনোৱা হ'ল। ধন্যবাদ সহ উচিত দত্ত তপন শৰ্মা, সভাপতি সাধাৰণ সম্পাদক CITUৰ অসম ৰাজ্যিক কমিটি।